21 শতিকাটো উন্নয়নৰ বাট নেদেখা এটা অঞ্চলৰ জীয়া কাহিনী মই আপোনালোকক আজি এই প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিবলৈ বিচাৰিছোঁ। এয়া হৈছে ডিব্ৰুগড় চহৰখনৰ নিচেই কাষতে অৱস্থিত, অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ নিচেই সমীপৰ এটা অঞ্চল, জকাই মৌমাৰী অঞ্চল, যিটো অঞ্চলৰ 25খনৰো অধিক গাঁৱৰ ৰাইজে ৰাতি জীয়াটো ভুগিবলগীয়া হৈছে। আমি যদি চাওঁ সেই সময়ছোৱাত, যি সময়ছোৱাত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল বৰ্তমানৰ লাহোৱাল এইটো সমষ্টি, যি সময়ছোৱাত সেই সময়ত বিধায়ক হিচাপে কেইবাটাও বছৰ কাৰ্যকাল কৰিছিল পৃথিৱী মাজিয়ে, তেওঁৱেই তেতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই অঞ্চলৰ ৰাইজক ৰাস্তা দিব, ঘাট দিব, পথ দিব, এই অঞ্চলৰ ৰাইজক চেঁচা নৈৰ ওপৰত এখন দলং প্ৰদান কৰিব। কিন্তু আজিলৈকে তাৰ পৰৱৰ্তী সময়ছোৱাত বিজেপি চৰকাৰ শাসনলৈ আহি ঋতুপৰ্ণ বৰুৱাই লাহোৱাল সমষ্টিৰ বিধায়ক হিচাপে আসনখন অলংকৃত কৰিলে। পৰৱৰ্তী সময়ত আজিৰ দিনত বিনোদ হাজৰিকাৰ লাহোৱাল সমষ্টিৰ বিধায়ক হিচাপে আছে, কিন্তু এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। আপোনালোকে যি কেমেৰাত বা টেলিভিশ্যনৰ স্ক্ৰীণত যি দৃশ্য দেখিছে, এই দৃশ্যসমূহ দেখিছে, এয়া কোনো ঘন জংঘল নহয়, এয়া কোনো অভয়াৰণ্য নহয়, এয়া কোনো ৰাষ্ট্ৰীয় উদ্যান নহয়, এয়া হৈছে এই মানুহখিনি গৈ থকা এইটো অন্যতম বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ পথ, যিটো পথত এতিয়া এক ভয়াৱহ ছবি দেখিবলৈ পোৱা গৈছে। তাতোতকৈ ডাঙৰ এটা দৃশ্য আপোনালোকক আমি দেখুৱাম, আৰু সেই দৃশ্য দেখিলে আপোনালোকে গম পাব কিদৰে এই অঞ্চলৰ ৰাইজে বহি অঞ্চলৰ লগত যোগাযোগ কৰিবলগীয়া হৈছে, কিদৰে এই অঞ্চলৰ ৰাইজে নিজৰ সন্তানক বিদ্যালয়লৈ লৈ যাবলগীয়া হৈছে বা অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে চিকিৎসাৰ বাবে যাবলগীয়া হৈছে। আজি 21 শতিকাৰ দৃশ্য আপোনালোকে দেখিলে অনুভৱ কৰিব। আজিও ডিব্ৰুগড়ৰ চহৰখনৰ গাতে লাগি থকা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা কেৱল মাত্ৰ 6 কিলোমিটাৰ নিলগত অৱস্থিত এই অঞ্চলৰ ৰাইজে নিজৰ দৈনন্দিন জীৱন কিদৰে পাৰ কৰিবলগীয়া হৈছে, দৃশ্যসমূহ দেখিলে আপোনালোকে চিন্তিত হ'ব। এইবাবে আজি আপোনালোকক এই প্ৰতিবেদন দেখুৱাইছোঁ। প্ৰতিটো সময়তে চৰকাৰে, প্ৰতিটো সময়তে জনপ্ৰতিনিধিয়ে ৰাইজৰ উন্নয়নৰ কথা কয়, বিজেপি চৰকাৰখনেও প্ৰতিটো সময়তে সমস্যা সমাধান কৰি থকা কথা কয়, কিন্তু তাৰ মাজত এখিনি মানুহৰ আপোনালোকে দৃশ্য দেখিব। আৰু এই যে আপোনালোকে দেখিছে সন্মুখত, এয়া হৈছে চেঁচা নদী, আৰু চেঁচা নদীৰ এই যিটো পথেৰে মানুহখিনি আহিল, এই চেঁচা নৈখন অতিক্ৰম কৰি তেওঁলোকে এতিয়া বহি অঞ্চললৈ যাব। আৰু এই অঞ্চলৰ লগত প্ৰতিদিনাখনে তেওঁলোকৰ দৈনন্দিন কাৰ্য, প্ৰতিদিনাখনে তেওঁলোকে এই অঞ্চলৰ পৰা বহি অঞ্চলত কাম কৰিবৰ বাবে, কোনোবাই দৈনন্দিন হাজিৰা কৰিবৰ বাবে, কোনোবাই দৈনন্দিন কৰ্মক্ষেত্ৰত সংযোগ হ'বৰ বাবে, নিজৰ সন্তানক বিদ্যালয়লৈ নিবৰ বাবে এই হাবিময় পথেৰে তেওঁলোকে প্ৰথমে আহে। হাবিময় পথেৰে আহি পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে নৈত এইদৰে চাইকেল লৈ নৈ অতিক্ৰম কৰি তেওঁলোকে অন্য অঞ্চললৈ যায়। আৰু দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাইছোঁ পোনে পোনে, কি এক ভয়াৱহ এখন ছবি। ইয়াৰ পৰা কিছু নিলগতে যিটো 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ইয়াৰ পৰা কিছু নিলগতে ডিব্ৰুগড় চহৰ আছে, ইয়াৰ পৰা কিছু নিলগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ আছে। আৰু এই দৃশ্যসমূহ আমি আপোনালোকক দেখুৱাইছোঁ। এই মানুহখিনি যে ওলাই আহিছে, এই মানুহখিনিয়ে প্ৰতিদিনাখনে এইদৰে আহে আৰু এইদৰে হাবিৰ মাজেৰে এটা লুংলুঙীয়া পথেৰে আহি তেওঁলোকে নিজৰ সামগ্ৰীসমূহ মূৰত তুলি, তেওঁলোকে নিজৰ চাইকেলখন কান্ধত তুলি এইখন চেঁচা নৈ পাৰ হৈ তেওঁলোকে বহি অঞ্চলৰ লগত যোগাযোগ কৰে। আৰু এই দৃশ্যসমূহ মই আপোনালোকক দেখুৱাইছোঁ। আমি লগে লগে বৃহৎ অঞ্চলৰ ৰাইজৰ মন্তব্য জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে কি ক'ব বিচাৰিব এই সময়ছোৱাত, যিটো এটা আপোনালোকৰ যিহেতু সমস্যাৰ প্ৰতিদিনাখনে আপোনালোকে এইদৰে বহি অঞ্চলৰ লগত যোগাযোগ কৰি আহিবলগীয়া হৈছে, কি ক'ব? সঁচাকৈ আমাৰ বহুত দুখ লগা কথা। আজি অত বছৰত, আজি কংগ্ৰেছ দিনতো হওক, পৃথিৱী মাঝি যেতিয়া বিধায়ক আছিলে তেতিয়াৰ পৰা আজিলৈকে, এতিয়া ধৰি লওক ঋতুপৰ্ণকে ধৰি আজি বিনোদ হাজৰিকাকে ধৰি গোটেই আজি ইমান বিধায়ক আহি গুচি গ'ল, কিন্তু তথাপিও একবাৰ কাণ নাচালে যে এইটো ৰাস্তাটো বা দলংটো দিব লাগে। কিন্তু আমি 2 বছৰ আগতো আমি জনাইছিলোঁ আৰু আমাৰ হেৰিও দিছিলোঁ, কিন্তু আজিলৈকে মানে প্ৰতিশ্ৰুতিয়ে থাকি গ'ল। গতিকে আজিলৈকে আমাৰ এই দলংটোৰ কাৰণে একো আমাক চাবলৈ নাহিলে। গতিকে আমি আজি চাওক, এই সদায় এনেকৈ সদায় অহা যোৱা হয়। আৰু আপোনাৰ চাওক, মেডিকেল ওচৰত আছে, আপোনাৰ DC অফিচটোও আপোনাৰ 7 কিলোমিটাৰ দূৰত আছে। তো গতিকে আমি এইটো ভাবোঁ যে চৰকাৰে আজি কাৰেণ্টো দিয়া নাই ইয়াৰ এই ৰাস্তাটোত। গতিকে এই কাৰণে আপোনালোকে নৈ পাৰ হৈ যাব। দৃশ্যসমূহ আমি দেখুৱাইছোঁ। এক শিহৰণকাৰী দৃশ্য আপোনালোকে টেলিভিছন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। এয়া হৈছে ডিব্ৰুগড়ৰ জকাই মৌমাৰী অঞ্চলৰ 25খন গাঁৱৰ ৰাইজে, চাহ বাগিচা অঞ্চলৰ ৰাইজে, ভূমিপুত্ৰসকলে কিদৰে বহি অঞ্চলৰ লগত যোগাযোগ কৰে। আপোনালোকে সেই শিহৰণকাৰী দৃশ্যটো দেখিছে। এইদৰে কান্ধত চাইকেল তুলি চেঁচা নৈ পাৰ হৈ তেওঁলোকে ভৰ বাৰিষাতে হওক,
খৰালিতে হওক বহি অঞ্চলৰ লগত যোগাযোগ কৰিবলগীয়া হয়। অন্যান্য বাট পথ আছে যদিও বহু দূৰ সেই বাট পথসমূহে যোগাযোগ হ'বৰ বাবে, কিন্তু তেওঁলোকে প্ৰতিদিনাখনে এইদৰে কান্ধত চাইকেল তুলি বহি অঞ্চলৰ লগত যোগাযোগ কৰিবলগীয়া হয়। আৰু দৃশ্যসমূহ আপোনালোকে দেখিলে গম পাইছে কিদৰে আচলতে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হয়। কান্ধত ঘৰখন চলাই লোৱা বোজা আৰু তাৰ পাছত এইদৰে তেওঁলোকে পথ অতিক্ৰম কৰিবলগীয়া হয়। এইখন চেঁচা নৈ অতিক্ৰম কৰিছে, তেওঁলোকে চেঁচা নৈ পাৰ হৈছে। ভৰ বাৰিষা দিনতো একেই পৰিস্থিতি, খৰালি দিনতো একেই পৰিস্থিতি। এইদৰে তেওঁলোকে নৈ পাৰ হৈ কান্ধত চাইকেল লৈ তেওঁলোকে যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয়। আৰু ইয়াৰ পৰাই আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ, সেই সময়ছোৱাত প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি চৰকাৰখনে শাসনলৈ আহোঁতে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই কৈছিল যে এই অঞ্চলত এখন দলং হ'ব। এই অঞ্চলৰ মানুহে সপোন দেখিবলৈ ধৰিলে, এই অঞ্চলৰ মানুহে এখন দলং পোৱা আশা কৰিবলৈ ধৰিলে। তাৰ পূৰ্বতেও কিন্তু এই অঞ্চলৰ পৰা বিধায়ক হৈ কেইবাটাও বছৰ কাৰ্যকাল অতিবাহিত কৰা সেই সময়ত কংগ্ৰেছৰ বিধায়ক পৃথিৱী মাঝিও একে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু এই একে প্ৰতিশ্ৰুতি বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাই প্ৰদান কৰি আহিছে, কিন্তু আজিলৈকে তেওঁলোকৰ দলংখন হোৱা নাই। তাৰ পৰিৱেশটো আমি দেখুৱাইছোঁ, এইদৰে কিদৰে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে, নৈ মাজেৰে কিদৰে পাৰ হ'বলগীয়া হৈছে। প্ৰতিদিনাখনে একেই পৰিৱেশ, প্ৰতিদিনাখনে একেই প্ৰতিশ্ৰুতি, কিন্তু আজিলৈকে জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল। আজিলৈকে জনপ্ৰতিনিধিয়ে কোৱা কথাবোৰ কথা হৈয়ে থাকিল, কিন্তু আজিলৈকে তেওঁলোকে এখন দলং তেওঁলোকে লাভ নকৰিলে। কিমান দিনৰ পৰা আপোনালোকে এনেকৈ যোগাযোগ? আমি প্ৰায় এইটো 15-20 বছৰ বহুত আগৰ পৰা এইটো এনেকৈ কৰি আহিছোঁ। আমাৰ মানে তেনেকাই মানে মাঝি ছাৰেতো একো নকৰিলে। মাঝি ছাৰে কি কৰিলে তেতিয়া? একো নাই, সেয়াও একো নকৰিলে। দলং আনি পেলোৱাইছিলে আৰু চব লোহাকেইটা লৈ গ'লহি। অঁ, লৈ গ'লহি। লৈ গ'ল মাঝিয়ে বেটাটো লৈ গ'ল, লৈ গ'ল। আৰু আপোনালোকে এনেকুৱাই আছে। অঁ, কে বুলি মোৰ মানুহকেইটাক ৰিপৰ্ট দিলে গৈ মাঝি ছাৰ ঘৰত। তেতিয়া তাৰ আছিলে MLA, সেই আছিলে তেতিয়া মাঝি ছাৰ। আপোনালোকে এনেকৈ পাৰ অঁ, এনেকুৱাই পাৰ হৈ আছোঁ। কাৰেণ্ট আছে নাই আপোনালোকৰ? কাৰেণ্ট বৰ্তমান আধা আছে, আধা নাই। এতিয়া বহুত অসুবিধাত মানুহ হৈ আছে এতিয়া। মই দেখুৱাইছোঁ কোলাত কেঁচুৱা লৈ, কান্ধত চাইকেল লৈ, আৰু এইদৰে যেতিয়া তেওঁলোকৰ ঘৰখনৰ মানুহে অন্যান্য অঞ্চলত কাম কৰিবলৈ যায়, ছাত্ৰ ছাত্ৰীসকলক এইদৰে পাৰ কৰা হয়। আচলতে তাতোতকৈ এখন ভয়াৱহ ছবি আজিৰ দিনটোত বেলেগ হ'ব নোৱাৰে। আপোনালোকে পুনৰ এবাৰ চাওক, এখন চেঁচা নৈ কিদৰে পাৰ হ'বলগীয়া হৈছে। এইখিনি মানুহে যেতিয়া কাম কৰিবলৈ অন্য অঞ্চললৈ যায়, প্ৰতিদিনাখনে তেওঁলোকে এইদৰে যায়, ৰাতিও এইদৰে এই বিপদসংকুল পথেৰে আহি লুংলুঙীয়া এটা পথেৰে নিজৰ ঘৰখনলৈ যায়। কি ক'ব আপুনি? এই অঞ্চলৰ মানুহ সদায় আপোনালোকৰ এইটো পৰিৱেশ? অঁ, সদায় আমি কেঁচুৱা যদি বেমাৰ চেমাৰ হৈ যায়, মেডিকেল যাবলগীয়া হ'ল, কেঁচুৱা দাঙি কিনে মেখেলা উঠাই কিনে নদীখন পাৰ হৈ যাবলগীয়া হয়। বহুত কষ্টত আমি মানে জীৱনখন বিতাইছোঁ। আৰু আমি আশা কৰিছোঁ যে সোনকালে আমাৰ দলংখন লাগে বুলি। ৰাস্তাও আধাটো হৈ আছে, এতিয়া ৰাস্তাখনো লাগিব আৰু আমাক দলংখনো লাগিব। আপোনালোকে চাওক, হাবিৰ মাজত এটা পৰিৱেশ। যদিও হাবি বুলি কৈছোঁ, যদিও জংঘল বুলি কৈছোঁ, কিন্তু তেওঁলোকৰ কাৰণে এইটো হৈছে ৰাজপথ। প্ৰতিদিনাখনে এইখিনি মানুহে এনেকৈ যোগাযোগ কৰিবলগীয়া হয়। প্ৰতিদিনাখনে এই সহজ সৰল মানুহখিনিক নিৰ্বাচন অহাৰ লগে লগে প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। কেৱল ভোটকেইটা পাবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। কেৱল ভোটকেইটা লাভ কৰাৰ পাছতে যে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পাহৰি যায়, এই দৃশ্যসমূহৰ পৰা গম পোৱা হয়। সেই সময়ছোৱাত কংগ্ৰেছৰ যেতিয়া দুৰ্গ আছিল, যি সময়ছোৱাত কংগ্ৰেছৰ বিধায়ক হিচাপে বহুটা বছৰ কাৰ্যকাল অতিবাহিত কৰিছিল। মই টেলিভিশ্যনৰ স্ক্ৰীণত আপোনালোকক দেখুৱাম। আপোনালোকে দূৰৈত আপোনালোকে এটা পৰিৱেশ দেখিছে, কিছু ঘন গছ গছনি দেখিছে। তাতেই প্ৰাক্তন বিধায়ক, অৰ্থাৎ সেই সময়ছোৱাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হিচাপে পৰিচিত পৃথিৱী মাঝি ঘৰ, আৰু তেওঁ ঘৰৰ পৰা কেৱল মাত্ৰ 100 মিটাৰ নিলগত এই অঞ্চলটো অৱস্থিত। তেওঁৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰম্ভণিতে, মোক তোমালোকে জিকাই দিয়া, তোমালোকক এখন দলং দিম। বিপুল ভোটত তেওঁ সেই সময়ছোৱাত জয়লাভ কৰিল। তাৰ পৰৱৰ্তী পৰ্যায়ত এটাকৈ 20-22টা বছৰ তেওঁ কাৰ্যকাল কৰিল। কাৰ্যকাল কৰাৰ পিছত তেওঁ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। তাৰ পৰৱৰ্তী সময়ছোৱাত বিজেপি ফালৰ পৰা লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, তেওঁলোকক এখন দলং দিয়া হ'ব। তেওঁ প্ৰতিশ্ৰুতি থাকিল। এতিয়া বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেওঁলোকক এখন দলং প্ৰদান কৰা হ'ব। তেওঁলোকে কোনোদিনাখন নৈ পাৰ হৈ বহি অঞ্চললৈ যাব নালাগে, তেওঁলোকে কোনোদিনাখন নৈ পাৰ হৈ নিজৰ সন্তানক চিকিৎসালয়লৈ নিব নালাগে। কিন্তু আজিও সেই প্ৰতিশ্ৰুতি হৈয়ে থাকিল। কাৰণ টেলিভিশ্যনৰ স্ক্ৰীণত দেখা এই ছবিসমূহ মিছা নহয়, ৰাইজে কোৱা কথাখিনি মিছা নহয়, আৰু আমি উপস্থাপন কৰা কাহিনীসমূহ মিছা নহয়। গতিকে এয়া হৈছে ডিব্ৰুগড়ৰ এটা অঞ্চল, যিটো অঞ্চল ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ৰ পৰা কেৱল মাত্ৰ 6 কিলোমিটাৰ নিলগত অৱস্থিত, যিটো অঞ্চল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ কাষতে অৱস্থিত। আপোনালোকে টেলিভিশ্যনৰ স্ক্ৰীণত দেখি থকা সেই দৃশ্যৰ কিছু নিলগতেই প্ৰাক্তন ইয়াৰ বিধায়ক, কংগ্ৰেছৰ বিধায়ক পৃথিৱী মাঝি ঘৰ
অৱস্থিত, তাৰ পৰা কিছু নিলগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ অৱস্থিত। এতিয়া যদি আমি প্ৰশ্ন কৰোঁ জিলা প্ৰশাসন তথা চৰকাৰখনক যে তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল প্ৰতিটো সময়তে ৰাইজৰ উন্নয়নৰ কথা কোৱা, সমস্যা সমাধান কৰা, কথাবোৰ কোৱা, কিন্তু আজি এই প্ৰতিশ্ৰুতি হৈ আছে। আৰু আজিও এই অঞ্চলৰ ৰাইজে বিদ্যুৎ সংযোগ বিচ্ছিন্নভাৱে এখন ভাল বিদ্যালয় বিচ্ছিন্ন হৈ থকাৰ পৰিৱেশৰ মাজত, যোগাযোগৰ মাধ্যম নোহোৱা এটা পৰিৱেশৰ মাজত, এখন দলঙৰ অভাৱৰ পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু তাৰ মাজতে এইদৰে বিপদসংকুল যাত্ৰাৰে বহি অঞ্চলৰ লগত প্ৰতিটো সময়তে যোগাযোগ কৰি আহিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে। ৰাইজৰ ক্ষোভ, তেওঁলোকক যে প্ৰতিটো সময়তে প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা হ'ল, তেওঁলোকক প্ৰতিটো সময়তে আশ্বাস প্ৰদান কৰি থকা হ'ল, এই ক্ষেত্ৰত কিন্তু আজিলৈকে তেওঁলোকৰ সমস্যাবোৰ কিয় সমস্যা হৈ থাকিল? তেওঁলোকে এখন দলং লাভ কৰিবনে? তেওঁলোকে এখন দলং পাবনে? তেওঁলোকে এটা বাট পথ পাবনে? তেওঁলোকে সপোন সপোনবোৰ সফল হ'বনে? তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰে। আৰু আমিও প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনালোকে দিয়া প্ৰতিশ্ৰুতিবোৰ সদায় প্ৰতিশ্ৰুতি হৈ থাকিবনে? কাৰ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ হৈ উঠিব? কেমেৰাত দিনেশ দাসৰ সহযোগত মই হিৰণ্য কৌশিক বৰা, NK TV।